সন্দেহজনক নাগরিক তথা অবৈধ দখলদারির বিরুদ্ধে হাজোত আরম্ভ হয়েছে উচ্ছেদ অভিযান। হাজো সমষ্টিৰ চৰাবৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী কালী মন্দিৰৰ 50 বিঘাতকৈও অধিক ভূমি অবৈধ দখলদারির কবলত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মন্দিৰ প্ৰাংগণত উপস্থিত হৈ অঞ্চলটোৰ সচেতন ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে অবৈধ দখলদারির বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ। 50 বিঘা মাটি আছিলে, সেই 50 বিঘা বেদখলকাৰী আজিলৈ মানে বেদখল কৰি আছে। অচিনাক্ত মানে বিদেশীয়ে যদি সেই অচিনাক্ত বিদেশীৰ পাই আমাৰ কালী মন্দিৰৰ 25 বিঘা মাটিটো জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা লগতে বৰ্তমান বিধায়ক সুমন হৰিপ্ৰিয়া বাইদেৱে অনতি পলমেই আমাৰ বেদখলৰ পৰা মুক্ত কৰি দিয়ে যেন এই 25 বিঘা অন্তঃসলকানে মন্দিৰৰ নামত দিলে আমাৰ মানে মন্দিৰটো বহুত উপকৃত হ'ব আৰু বাকীখিনি আমি কেতিয়া এলটমেন্ট কৰিছিল মানে 19 এটা দিছিল 2015 দুবাৰ দিছে দুজন বিধায়কে। কিবা টোটাল মাটি কিমান আছিল? টোটাল মাটি 50 বিঘা আছিল। এই গোটেই মাটিখিনিত সন্দেহজনক নাগৰিক স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সাৰ্বজনীন শ্ৰী শ্ৰী কালী মন্দিৰৰ 50 বিঘাতকৈও অধিক ভূমি এতিয়াও অবৈধ দখলদারির কবলত আছে। সেই 15-10-25 বিঘা মাটি আমাৰ বেদখলৰ পৰা আমাৰ মুক্ত কৰি দিয়ে যেন এই মই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সাৰ্বজনীন শ্ৰী শ্ৰী কালী মন্দিৰ ৰাইজ গৈৰহৰ অনুৰোধ অতি সোনকালেই যেন অবৈধ দখলদারির কবলৰ পৰা মুক্ত কৰে মন্দিৰ কৰ্তৃপক্ষৰ 50 বিঘাতকৈও অধিক ভূমি। আপোনালোকে এই বিষয়ে চক্ৰ বিষয়ক জনাইছে? এই বিষয়ে চক্ৰ বিষয়ে আমি কেৱল অৱগত কৰিছোঁ। আপোনাৰ মানে লাট মণ্ডলক আমি কেৱল অৱগত কৰিছোঁ। এতিয়া বৰ্তমান লাট মণ্ডল নাছিৰ হুছেইন, তাৰ আগতো আছিল আপোনাৰ শ্ৰীকণ্ঠ কাকতি আছিল। এই কেইবাজনো মণ্ডল মানে আমি কাকতি মিনতি কৰি আমি ভাল সুফল নাপালোঁ। কি কয় এতিয়া তেখেতসকলে কৈ আমি লাগি আছোঁ প্ৰচেছ আছে। সেই প্ৰচেছ কৰোঁতে 2015 পাই আজিলৈ 24 পালে 15-9 বছৰে লাগি গ'ল। দখল কৰিব পৰা উচ্ছেদ কৰিব পৰা নাই। যদিকে আপোনালোকে নিউজ চেনেলৰ জৰিয়তে আমি মানে অসম চৰকাৰক অৱগত কৰিব। মুখ্যমন্ত্ৰীকো আমি মুখ্যমন্ত্ৰীকো মানে অৱগত কৰিছোঁ। তেখেতে আশ্বাস এটা দিছিলে হ'ব তহঁতৰ মাটিখিনি মন্দিৰৰ মাটিখিনি আমি মুক্ত কৰি দিম, বেদখলৰ পৰা মুক্ত কৰি দিম। মৃদুল মজুমদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, হাজোৰ খবৰ।